Hello everyone. এইটো একচুয়ালি মৰ্নিং টাইমত আপোনাৰ ব্ৰেকফাষ্টত মই বনাইছিলোঁ আপোনাৰ পনীৰ মটৰ নিৰামিষ বনাইছিলোঁ। একচুয়ালি মই ইয়াত কোনো পিঁয়াজ আৰু নহৰু এড কৰা নাই। আৰু কেনেকৈ বনাইছোঁ আহকচোন চাব। আৰু খাইবিলাক কিন্তু বিৰাটেই টেষ্টি লাগিছে। এইটো লুচি আৰু ভাতৰ লগতো খাব পাৰি। আৰু মই ব্ৰেকফাষ্টত বনাইছিলোঁ যেতিয়া। আৰু এয়া চাওক পনীৰ, তাৰপিছত আপোনাৰ কাজু কিচমিচ আৰু ক্ৰীম আৰু বাটাৰ, মটৰ আৰু বিলাহী, ধনিয়া আৰু আদা। এইখিনি আপোনাৰ বিলাহী আৰু কাজু কিচমিচটো ধুনীয়াকৈ ফ্ৰাই কৰি ল'ম। যেতিয়া অকণমান ৰংচঙীয়া হ'ব ন, এয়া ফ্ৰাই কৰি লৈছোঁ। আৰু কেতিয়াবা এনেকুৱা লাগে যে পনীৰ আৰু এয়া কিমান আৰু চব্জি খাব, সেইকাৰণে অকণমান বেলেগকৈ বনাই খাইছোঁ। আৰু এয়া ধুনীয়াকৈ ভজা হৈ গৈছে। আৰু এইখিনি পূৰা ধুনীয়াকৈ মিক্সিত গ্ৰাইণ্ড কৰিম। গ্ৰাইণ্ড কৰি দিয়াৰ পিছত আপোনাৰ ওপৰত মই ধনিয়া দি দিলোঁ। তাৰপিছত ধনিয়া দিলে কিন্তু কালাৰটো বহুত ধুনীয়া হয়। এয়া ধনিয়া দি দিছোঁ। ধনিয়া এইটো গ্ৰাইণ্ডটো কৰি লৈছোঁ, দেখিছেনে? তাৰপিছত পনীৰটো ধুনীয়াকৈ ভাজি ল'ম। বেছি ভাজিব নালাগে, কাৰণ পনীৰ বেছি ভাজিলে পনীৰ যিটো এটা গুণ থাকে ন, এইটো নাইকিয়া হৈ যায়। তো সেইকাৰণে অকণমান ভাজি লৈছোঁ। আৰু তাতে আপোনাৰ ইলাচি অলপ দি দিছোঁ, দালচেনি দি দিছোঁ। তাৰপিছত অকণমান মটৰখিনি, যিখিনি মটৰ আছিলে এইখিনি মটৰ পৰা দি দিছোঁ। অলপ ভালকৈ ভাজি লোৱাৰ পিছত দেখিছে অকণমান তেজপাত দি দিলোঁ। আৰু যিটো গ্ৰাইণ্ড কৰা মছলাখিনি আছিলে এইখিনি আপোনাৰ গোটেইখিনি দি দিছোঁ। আৰু অকণমান ভালকৈ ভাজি থাকিব লাগিব। তাৰপিছত আপোনাৰ মই ইয়াতে নিমখ এড কৰিলোঁ। হালধি এড কৰিব নালাগে, হালধি ইয়াতে কোনো কাম নাই। তাৰপিছত আপোনাৰ জিৰা আৰু ধনিয়া এড কৰিলোঁ আৰু মেগী মছলা বহুত ভাল পাওঁ মই। চব চব্জিতে মই মেগী মছলা দিবই লাগে। আৰু মেগী মছলা এড কৰিলে বহুত টেষ্টি হয় চব্জিখন। তো মেগী মছলা এড কৰিলোঁ। আৰু ধুনীয়াকৈ লাৰি থাকিব লাগিব, যেন কেৰাহীত লাগি নাযায়। আৰু দেখিছেনে ইমান ধুনীয়া ৰং এটা হৈ গৈছে ন। আপোনালোকে বনাই খাব এনেকৈ। সদায় কিনো আলু চব্জি মটৰ এনেকৈ বনাই খাব। কেতিয়াবা আন বেলেগকৈ বনায়ো বহুত ভাল লাগে নহয় জানো। তাৰপিছত আপোনাৰ ধুনীয়াকৈ পনীৰখিনি দি দিলোঁ। এয়া দেখিছে ধুনীয়াকৈ পনীৰ দি দিলোঁ। আৰু যিখিনি আপোনাৰ গ্ৰাইণ্ড কৰি থোৱা আছে ন মছলাখিনি, তাতে পানী অকণমান মিক্স কৰি পেলাই বাতিটোতে আপোনাৰ ঢালি দিলোঁ। এয়া ঢালি দি দিলোঁ। তাৰপিছত অকণমান উতলি যোৱাৰ পিছত মই ইয়াতে দিম আপোনাৰ বাটাৰ দি দিছোঁ। আৰু মই ইয়াতে কোনো জলকীয়া এড কৰা নাই দেই। আৰু ৰংগুড়াও মই এড কৰা নাই। একচুৱেলি ছোৱালী খাব নোৱাৰে জলকীয়া, সেইকাৰণে এড কৰা নাই। ভিডিঅ'টো কেনেকুৱা লাগিছে লাইক এটা দিব। যদি ভাল লাগিছে কমেণ্টছত জনাই ক'ব। আপোনালোকেও খাব। বাই বাই।